পশ্চিম দিশ যায় সাগৰ তীৰ পাই দশ ভাই বহিলায়া আত্মাক জানিবে লাগি শাস্ত্ৰ পাব বিচাৰন্ত এই নানা বিধ কৰ্মগণে পূৰ্বত জৈলস্বৰী জিথানত ক্ষিদ্ৰ ভৈল হৰি গুৰু চৰণ পৰহাৰে সেই স্থানে ৰখুহাই তত্ৰ বিচাৰি চাই আনয়ৰি পৰম একাদশ ইন্দ্ৰিয় আপোনাৰ বৈশ্য কৰি প্ৰাণ যে বায়ু নিয়মিয়া সমান কৰিয়া পাই বহি আশ্ৰয় একে ঠাই দহোজনে পৰম নিৰ্মল ব্ৰহ্মে মন প্ৰাণ সমপিয়া নিবিড় সমাধি ধৰি ধ্যান দেৱলোক বাৰহন্দে দেৱ ঋষি নাৰদেও দশকো দেখিলায় নাৰদ আগে দেখি সমাধিক পৰি হৰি দশো ভাই উঠিলাতে খনে পাইতৰে পূজা কৰি দুখানি চৰণে ধৰি আদুষীয়া বিলম্ব এৰাম দেখন্ত নাৰদ ঋষি আসন্ত খনে বহি পুছিলন্ত আতি অনুৰাগে পথত কুশলে গুৰু আখিলা আপুনি এঠা তব দৰ্শন কত ভাইকে জয় কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি কেউপা तुम्हारी शरण রেণু ক্ষত কৌটি বারি করু প্রণাম বারি করু প্রণাম জয় জয় দে পছন্দিয়াৰ দৌল মন্দিৰৰ ধাৰাবাহিক সাপ্তাহিক যি ভাগৱত অধ্যয়ন চক্ৰৰ সমবেত হৈ থকা সাধু গুৰু ভকতানী যুৱক যুৱতী সবাৰে শ্ৰী চৰণত ক্ষা নিবেদন জনাইছোঁ আৰু আগন্তুক ভোগালী বিহু শুভেচ্ছা সকলোলৈ জনাইছোঁ ক্ষমা দিছোঁ যাৰ সমস্ত আইনতি সমস্ত ধাৰাবাহিক হিচাপে চলি অহা ভাগৱতৰ চতুৰ্থ স্কন্ধৰ যি দশপ্ৰচাৰকসকলে শিৱৰ পৰা যি মন্ত্ৰ লাভ কৰি ভগৱন্তক তপস্যা কৰি দৰ্শন কৰি পুনৰ ৰাজ্য ভোগ কৰি ইতিমধ্যে তেওঁলোকে বনাশ্ৰম যাত্ৰা আৰম্ভ কৰিছে মুক্তি লাভ কৰিবলৈ। এইখিনি 24 মিনিটত পৰৱৰ্তী আলোচনা কৰিবলৈ যাওঁতে
অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে, ৰৈ যাব পাৰে, সমূহবিলাক ক্ষমা বিচাৰি এভাগী ঘোষাৰে ক্ষমা দিছোঁ কৃষ্ণ। তোমাৰ চৰণ ক্ষমাৰ গোবিন্দ নাজানো একো উপায়, যিমতে ক্ষমা ৰহিব কৰোণা কৰি দে হৰি জুৱাই, আৰাম কৰি দে হৰি জুৱাই। ইতিমধ্যে ছবিচন্দক লিখিত কৰিছে। হৰিদ্বাৰত থকা মৈত্ৰেয়ী আশ্ৰমত মৈত্ৰেয়ীৰে বিদুৰৰ আগত এই দশবচেতকসকলৰ এই কথাখিনি কৈ আছে। সেইকাৰণে কৈছে, হে বিদুৰ, যে এনেভাৱে সেই 10 বছৰলৈকে ৰাজ্য ভোগ কৰি তেওঁলোকে অৱশেষত সমস্ত কৰ্মৰ ওপৰত বিয়পতি ভাৱ আহিল, অৰ্থাৎ সংসাৰৰ ওপৰত বিয়পতি ভাৱ আহিল। আৰু অহাৰ লগে লগে তেওঁলোকে জানিব পাৰিলে মহাজ্ঞানৰ দ্বাৰা হৰি বিনে যে অন্য কোনোৱে নাই, কেৱল প্ৰভু ভগৱন্ত মাধৱকে উমৰি তেওঁলোকে প্ৰতিটো মুহূৰ্তত। সেইকাৰণে কৈছে মাধৱ মাধৱ নাম বচনত উচ্চৰে মাধৱ মাধৱ নাম হৃদয়ত, হয়নে বাৰু? ইয়াত উল্লেখিত কৈছে মাধৱৰ উমৰি বচন, যে প্ৰতিটো মুহূৰ্ততে কেৱল ভগৱন্তকে স্মৰণ কৰে। এনেভাৱে কৈ তেওঁলোকে ভাইজাৰ পুত্ৰ সকলোকে এৰি আৰু পুত্ৰসকলক ৰাজ্যভাৰ দান দি সেই গৃহ এৰি তপোবনলৈ যাত্ৰা কৰিলে দকুভাই। ইতিমধ্যে সেই পশ্চিম দিশলৈ গৈ শিৱৰ পৰা লোৱা মন্ত্ৰৰ দ্বাৰা যি সাগৰৰ প্ৰভু ভগৱন্তক দৰ্শন পাইছিল, সেই সাগৰৰ পাৰলৈ পুনৰ গৈছে তেওঁলোকে মুক্তি বিচাৰি। ইতিমধ্যে গৈ সেই সাগৰৰ তীৰত তেওঁলোকে 10 জন ভাই একেলগে আসন কৰি কেৱল ভগৱন্তক ধ্যান কৰিছে। এনেভাৱে ভগৱন্তক ধ্যান কৰিছে তেওঁলোকে প্ৰাণ অপান সমস্ত বায়ু নিয়োগ কৰিছে। যেনেকৈ আমি যে এই যে অনুভৱ কি কয় যে ওংকাৰধ্বনি কৰিলোঁ, এনেভাৱে কৰা হয় তেওঁলোকে উশাহটো কমপ্লিট মানে হেৰিটো টানি ৰাখি দিছে। তাৰমানে এনেকুৱাকৈ তেওঁলোকে ভগৱন্তক তপস্যা কৰিছে। এনেভাৱে তপস্যা কৰি তেওঁলোকে কি কৈছে, একাদশ ইন্দ্ৰিয়ক নিয়মত ৰাখিছে, সংযম কৰি ৰাখিছে। এনেভাৱে দকুভাই থকাৰ পিছত সেই দেৱৰ সমাজৰ মধ্যৰ পৰা দেৱৰ্ষি নাৰদে দেখিলে যে 10 বছৰলৈকে সেই সাগৰৰ তীৰত গৈ কেৱল মাধৱক স্মৰণ কৰিছে। ইতিমধ্যে দেৱৰ্ষি নাৰদে দেৱৰ সমাজৰ পৰা সেই সাগৰৰ তীৰত 10 বছৰৰ ওচৰলৈ যাত্ৰা গমন কৰিছে। যে সেই যাত্ৰা গমন কৰি 10 বছৰৰ ওচৰত যেতিয়া নাৰদ উপস্থিত হ'ল, লগে লগে তেওঁলোকে যি ভগৱন্তৰ তপস্যা সিমানতে সমাপ্তি কৰি নাৰদক পাদ্য অভ্য দি পূজা কৰি চৰণ সেৱা কৰি আসন দি বহিবলৈ দিলে। আৰু নাৰদক সুধিছে যে হে দেৱৰ্ষি নাৰদ, পাতত আহোঁতে তোমাৰতো কোনো অসুবিধা হোৱা নাই। আৰু ইতিমধ্যে আমি জানিব পাৰিলোঁ যে তুমি আহি আমাক সমস্ত এই সময়ত যে দৰ্শন দিলা, যে আমিও কত ভাগ্য বলতহে তোমাক দৰ্শন পাইছোঁ। এনেভাৱে আজি 10 বছৰলৈকে সেই নাৰদক কৈছে। আৰু এইখিনি কথাকে হৰিদ্বাৰত মৈত্ৰেয়ীয়ে নিজৰ আশ্ৰমত বিদুৰক কৈছে। আজি আমাৰ পছতীয়া দৌল মন্দিৰত এইখিনি কথাকে আমাক সমস্ত বুজাই আছে। আহক পিছৰ পদলৈ আমি আগবাঢ়িছোঁ। জয় কৃষ্ণ। ৰবি অপবাসেদন জগত অপবাসয় সবাৰে বুচয়ত মুময় ৰজু আগমনে প্ৰেম আমাৰ ভৈলে কমন গুচিল দুৰ্ঘুৰ মহে শেষা খাত যিটো জ্ঞান ভক্তি পঢ়িলন্ত সমুখ কৰা নাৰায়ণ বহু কাল বহুতৰে বিষয় জীয়া ধৰে
বলে আমার সন্ন হেতু আধ্যাত্ম জ্ঞান বিদ্যমান ফল ফল হব হে তোমাৰ পখাৰে স্বামী আৰু বাৰ জানো আমি আপোনাৰ যেন থান তত্ত্ব যিটো জ্ঞান পাই আমি অপ্ৰয়াসে কৰিব সংসাৰৰ জন্ম মৃত্যু জয়া বুলু কাতৰ বাণী সেৱকৰ পুত্ৰ জানি আমাক নিষ্ঠাৰ ভূতৰা ৰাজপুত্ৰ গণে তত্ত্ব কুশীলন্ত নাৰদত শুনি মুনি ভয়া আনন্দিত কহিবাক ভক্তি জ্ঞান এৰিয়াব চনয়ান হৰিত নিবিৰ পৰিচিত্ৰ শুনা ৰাজা পুত্ৰগণ স্থিৰ কৰি প্ৰাণ মন মোৰ বচন ভুঞ্জ বিষয় মিছা হৰিত নাহি দেশা জানা বৃথা জন্ম কৰ্ম পুনিতাক কৰ্মফুৰ কন্দন ক্ষয় মূৰ দুই চকু তৰিব হে পানী নকৰে হৰিত ভাৱ পৰিলে কি হৰি খাবে কোননো শাস্ত্ৰৰ তত্ত্ব জানি অৰম তাকে হে বুলিয় কৰ্ম তাকে হে বুলিয় ধৰ্ম তাকে হে বুলিয় আয়ুষ্মান অতিশয় প্ৰেম ভাৱে মাধৱৰ দুই পাৱে অভকতি কৰিলে যিটো জন জয় কৃষ্ণ। এতিয়া সেই নাৰদ এনেভাৱে কৈছে দশ বছৰ যে হে নাৰদ হে দেৱৰ্ষি যেনেকৈ পূব দিশে সূৰ্য উদয় হ'লে সমস্ত জগতখন পোহৰ হয় তদনুৰূপ তোমাৰ আগমনে তুমি যি স্থানলৈ গমন কৰা সেই স্থান তেনেভাৱে পোহৰে পবিত্ৰ হৈ পৰে অৰ্থাৎ কোনো পাপ দুখ তাপ থাকিব নোৱাৰে সেইকাৰণে কৈছে আমাৰ যে সমস্ত এই ভৱ সংসাৰ এটা ভয় আছিল দুখু সংসাৰ এইবোৰ না হৈ গ'ল যেনেকৈ ইয়াৰ পূৰ্বতে আমি মহেশৰ পৰা অৰ্থাৎ শিৱৰ সাক্ষাৎ দৰ্শন পাই শিৱৰ পৰা যি জ্ঞান ললো সেই জ্ঞানৰ মন্ত্ৰ দ্বাৰা আমি প্ৰভু ভগৱন্তক দৰ্শন পালো আজিও আমি তোমাক যে দৰ্শন পালো আমি বুজিব পাৰিলো এই সংসাৰৰ আমাৰ জন্ম মৃত্যু ভয় থাকিব নোৱাৰে নিশ্চয় আমি মুক্তি লাভ কৰিব পাৰিম হে কৈছে হে দেৱকে নাৰদ আমি বহু কাল বিষয় ভোগ কৰিলো আৰু সেই বিষয়ৰ প্ৰতি এতিয়া আমাৰ কি হ'ল বৈৰাগ্য ভাৱ আহিল আৰু সেই কাৰণে তুমি আমাক কি কৰা আধ্যাত্মিক জ্ঞান তুমি প্ৰদান কৰা যাতে আমাৰ হৃদয়খন আমাৰ চিত পবিত্ৰ হয় ইয়াতে ফটফট লিখিছে আমি যে বা পানী ইমান ফটফটীয়া দেই হয়নে বাৰু ইয়াতে লিখিছে কৈছে সেইটো আধ্যাত্ম জ্ঞান কহিওক বিদ্যমান ফটফট ভোগ হৃদয় তাৰমানে পবিত্ৰ হ'ব লাগিব
যে আমাৰো এই ভগৱন্তৰ গুণৰ নাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমে সাধু সংগৰ মাধ্যমে আমিও এই আজি 10 বছৰলৈকে কোৱাৰে হৃদয়খন পবিত্ৰ কৰিব লাগিব কৈছে তোমাৰ প্ৰসাদৰ কথা তোমাৰ কৃপা দৰ্শনত আমাৰ যাতে সমস্ত তত্ত্ব জ্ঞান লাভ কৰিব পাৰো আৰু যি জ্ঞান পায়ো অপয়াসে এই সংসাৰখন তৰি যাতে জন্ম মৃত্যু জৰাৰ এইবোৰ তাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো কৈছে বুলু কটবাণী সেৱকৰ পুত্ৰ জানি আমি এনে ভাবি তোমাক কৈছো তুমি আমাক সেৱক বুলি অৰ্থাৎ তোমাৰ পুত্ৰ হেন ভাবি আমাক এই জ্ঞান প্ৰদান কৰা হি প্ৰভু এনে ভাবে আজি 10 বছৰলৈকে কৈছে আৰু সেই 10 বছৰৰ কথা শুনাৰ লগে লগে নাৰদে কৈছে হেৰ ৰাজপুত্ৰ কাৰ পুত্ৰ আছিল তেওঁলোক প্ৰাচীন বহি ৰজাৰ পুত্ৰ সেইকাৰণে ৰাজপুত্ৰ বুলি কৈছে হেৰ ৰাজপুত্ৰ গণ তোমালোকে তত্ত্বজ্ঞান যি তত্ত্বজ্ঞানৰ কথা সুধিলা মই বৰ আনন্দ লাভ কৰিছো আৰু এই তত্ত্বজ্ঞান ভক্তি জ্ঞান তোমালোকক মই দিব বিচাৰিছো কেৱল তোমালোকে অন্য সমস্ত কথাৰ অন্য সমস্ত চিন্তা এৰি নিবিড়ভাৱে নিবিড় অৰ্থাৎ কোনো লৰচৰ নোহোৱাকৈ হৃদয়খন ৰাখি কেৱল তোমালোকে শ্ৰৱণ কৰা যে আমাকো তেনেভাৱে শ্ৰৱণ কৰিবলৈ কৈছে যি বিষয় ভোগ কৰি এই যে মিছাৰ বিষয় সংসাৰ ইয়াত একোৱে নাই কেৱল হৰিহে সত্য এই কথাটো তোমালোকে জানিবা এই কথা জানিলে জন্ম কৰ্ম সকলো পৰিত্ৰাণ পাবা যে শুনি তাৰ কৰ্মঘোৰ কন্দন আশয় মূৰ যে হে ৰাজপুত্ৰগণ যে এই কথাখিনি শুনি বা জানি মোৰ কেতিয়াবা চকুলো ওলাই বৰ দুখ লাগে যে এই মিছাৰ বিষয় মিছাৰ কৰ্মক লৈ এই মনুষ্যসকলে কি কৰে তাতি লাগি থাকে কেৱল হৰি চিন্তা নকৰে ইয়াকে দেখি ইয়াকে শুনি মোৰ বৰ দুখ লাগে আজি কৈছে নাৰদে যে মোৰ দুই চকুৰে চকু পানী পৰি যায় বুলি কৈছে উল্লেখিত কৈছে শুনি তাৰ কৰ্মঘোৰ কন্দন আশে মূৰ দুই চকু তৰিবহে পানী নকৰে হৰিত ভাৱ পৰিলে কি হৰি থাবে কোননো শাস্ত্ৰ তত্ত্ব জানি যে আমি ন্যায় হৈ আছো শাস্ত্ৰখন পঢ়ি আছো ইয়াৰ পৰা কথাখিনি জানিব বুজিব পাৰিছো কিন্তু জীৱনত পালন কৰিব পৰা নাই ইয়াকে দেখি নাৰদে কৈছে এই সকলোলৈ মোৰ বৰ দুখ লাগে বুলি কৈছে মোৰ চকু পানী ওলাই যায় ইমান ধুনীয়াৰ এখন শাস্ত্ৰ ইমান ধুনীয়া হৰিনাম ইমান ধুনীয়া এটা কলিযুগ ইমান ধুনীয়া এটা কলিযুগ হৰিনাম ভাৰতবৰ্ষৰ নতন অনুপম পায়ো এই লোকসকলে কেৱল বিষয়তে লাগি আছে হৰিক কিন্তু ভজনা কৰা নাই সেয়ে কৈছে যে তাকে সেই বুলিও কৰ্ম তাকে সেই বুলিও ধৰ্ম তাকে সেই বুলিও আয়ুষ্মান সেয়াই কৈছে কৰ্ম সেয়াই হৈছে ধৰ্ম সেয়াই হৈছে আয়ুষ্মান কৈছে আদিশয় প্ৰেমে ভাৱে মাধৱ দুয়ো পৰা ভকতি কৰিলে যিটো জ্ঞান যে যিজনে এই কথাখিনি জানি বুজি অতি প্ৰেম ভাৱে আনন্দ মনে প্ৰভু ভগৱন্ত দুই অৰুণ চৰণত যিয়ে ভক্তি কৰে সেইজনে কিন্তু এই সমস্ত তত্ত্ব জ্ঞান পায় আজি নাৰদে এনেভাৱে কৈছে অৰ্থাৎ আজি প্ৰাচীন বহি পুত্ৰ সেই 10 বছৰকো কোৱা নাই আজি এই সমস্ত জ্ঞান আমাক সমস্ত দিছে আহক আমি পিছৰলৈ আগবাঢ়িছো জয় কৃষ্ণ